মৰমীয়াল দয়ালু পবিত্ৰ পিতৃ তোমাক ধন্যবাদ দিছোঁ আমি এই জগতলৈ পাপী হিচাপত জন্ম হৈছিলোঁ আদামৰ বংশৰ কাৰণে কিন্তু তুমি মানৱ জাতিলৈ দয়া কৰিলা মৰম কৰিলা তুমি 2000 বছৰ পূৰ্বত এই জগতলৈ তোমাৰ একজাত পুত্ৰ প্ৰভু যীশুক পঠাই দিছিলা মানৱ জাতিৰ পাপবোৰ ভবৰ কাৰণে মানৱ জাতিৰ পাপৰ শাস্তি দণ্ড ভুগিবৰ কাৰণে আৰু প্ৰভুৱে আমাৰ হৈ এই জন্মলৈ পবিত্ৰ দেহাত লৈ তেওঁ আমাৰ হৈ পাপৰ বিচাৰ আৰু দণ্ড তেওঁ ললে আৰু প্ৰভুৱে আমাৰ কাৰণে যি মৃত্যুভোগ কৰিলে তাৰ বিনিময়ত আজি আমি জীৱন পাইছোঁ এই অনন্ত জীৱন গতিকে তোমাৰ প্ৰিয় লোকসকল এই ঠাইত এতিয়া একত্ৰিত হৈছোঁ তোমাৰ বহুমূল্যৱান মুক্তি পোৱা লোকসকল অতি প্ৰিয় লোকসকল আমি ইয়াত একত্ৰিত হৈছোঁ তোমাৰ অনুগ্ৰহ আৰু দয়াৰ বাইক আমাক দান কৰক প্ৰভু যাতে আমি আগন্তুক বছৰটো আমাৰ বাবে ভাল খ্ৰীষ্টিয়ান জীৱন কৰিব পৰাকে আমি যেন তোমাৰ আশীৰ্বাদত বিশ্বাসত জ্ঞানত বাঢ়ি যাওঁ তোমাৰ অনুগ্ৰহত বৃদ্ধি পাওঁ আমাক প্ৰভু তুমি বলৱান কৰক শক্তিবান কৰক আমি বৰ দুৰ্বল কমজোৰি মানুহ প্ৰভু আমাক দয়া কৰক সহায় কৰক যাতে আমি তোমাৰ গৌৰৱৰ কাৰণে সুবাৰ্তাৰ প্ৰচাৰ কৰি তোমাৰ সাক্ষ্য দিব পাৰিম আৰু অনেক আত্মা উদ্ধাৰ কৰিব পাৰিম আমাক আগন্তুক দিনবিলাকত অধিক আশীৰ্বাদ দিয়ক প্ৰভু আজি যি বাইক আমাক লাগে সেই বাইকো আমাক দান কৰক তোমাৰ আশীৰ্বাদ বিচাৰিছোঁ তুমি আমাক দয়া কৰক এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন আজি আমাৰ যেহেতু যীশু খ্ৰীষ্টৰ আগমনৰ বিষয়ে আজি আমি চাব বিচাৰিছোঁ why Jesus Christ came into the world why কিয় যীশু খ্ৰীষ্ট এই জগতলৈ নামি আহিল স্বৰ্গৰ পৰা from heaven far from heaven বহুত ওপৰৰ স্বৰ্গৰ পৰা কিয় তেওঁ এই জগতলৈ নামি আহিল why Jesus Christ came into the world far from heaven আমি কেইটামান ইম্পৰ্টেণ্ট পইণ্ট কিছুমান চাব বিচাৰিছোঁ the most important number 1 is to show God love and God who is God যীশু খ্ৰীষ্ট পৃথিৱীলৈ নামি অহাৰ প্ৰথম কাৰণটোৱে হৈছে ঈশ্বৰৰ মৰমটো দেখাবলৈ আৰু ঈশ্বৰ কোন হয় তাক প্ৰকাশ কৰিবলৈ আমি বাইবেলৰ লৈ যাওঁ যোহন 1 অধ্যায় গস্পেল জন চেপ্টাৰ 1 18 পদ 1 অধ্যায় 18 পদ মেলিছোঁ যোহন 1 অধ্যায় 18 পদ গস্পেল জন চেপ্টাৰ 1 ভাৰ্স 18 জন চেপ্টাৰ 1 ভাৰ্স 18 John chapter 1 verse 18 যোহন 1 অধ্যায় 18 পদ যোহন লিখা হোৱাটোৰি 1 অধ্যায় 18 পদ কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে যীশু খ্ৰীষ্ট নোহোৱাকে এই পৃথিৱীত ঈশ্বৰ মৰমীয়াল ঈশ্বৰ দয়ালু তাক বুজি পোৱাটো মানুহৰ বাবে অসাধ্য অসম্ভৱ অবুজ অসম্ভৱ যীশু খ্ৰীষ্ট নহা হলে মানুহে কেতিয়াও গম নাপায় যে ঈশ্বৰ যে মৰমীয়াল ঈশ্বৰ দয়ালু কৃপালু অতিকৈ স্নেহৱান ঈশ্বৰ তাক মানুহ আমি জানাটো অসম্ভৱ হয় যীশু খ্ৰীষ্ট নহা হলে এই বিষয়টো আমাৰ বাবে একেবাৰে অসম্ভৱ হলেহেঁতেন without Jesus Christ no one can understand the love of God, the kindness of God, the merciful God. Only through Jesus Christ, human can understand that God is loving kindness, God is love, and God is merciful, and God is full of kindness. অকল কেৱল যীশু খ্ৰীষ্টৰ দ্বাৰাহে মানুহ ঈশ্বৰ দয়ালু ঈশ্বৰ মৰমীয়াল ঈশ্বৰ কৃপালু এই কথা মানুহে গম পাব পাৰে যীশু খ্ৰীষ্টৰ যোগেদিয়ে এই কথা জানিব পাৰে এইকাৰণে জন চেপ্টাৰ 14 ভাৰ্স 6 ত যীশুৱে কৈছে যোহন 14 অধ্যায় 16 পদত যীশুৱে কৈছে মই বাট সত্য আৰু জীৱন মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ কোনো নাযায় I am the way and the truth and the life
I am the way and the truth and life. Why Jesus Christ came into this world? কিয় তেওঁ এই জগতলৈ আহিছিল? Because he is the only way to God. কাৰণ তেওঁই অকল মাত্ৰ এটাই ৰাস্তা, এটাই বাটটো হয় ঈশ্বৰলৈ ঘূৰি যোৱা বাট তেওঁই হয়। আন কোনো ৰাস্তা নাই ঈশ্বৰলৈ ঘূৰি যোৱাৰ কাৰণে। এই কাৰণে যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ অহাৰ কাৰণটো হৈছে মানুহক ঈশ্বৰলৈ ঘূৰি যোৱাৰ ৰাস্তাটো দেখাবৰ কাৰণে। প্ৰথম তিমথিয় 2:5 কৈছে, 1 Timothy chapter 2:5 কৈছে ঈশ্বৰ এজনা আৰু তেওঁৰে মাজত তেওঁৰে আৰু মনুষ্যৰে মাজত মধ্যস্থতাকাৰীও এজনা। There is one God and one mediator. That mediator is the man is Jesus Christ. ঈশ্বৰ আৰু মানুহৰ মাজত মিলনকাৰী, মধ্যস্থতাকাৰী, ঈশ্বৰক দেখাবৰ কাৰণে, ঈশ্বৰক বুজাবৰ কাৰণে, ঈশ্বৰৰ গুণ দেখাবৰ কাৰণে এই পৃথিৱীলৈ জন্ম লোৱা আহা মানুহজনেই হৈছে যীশু খ্ৰীষ্ট। গতিকে যীশু খ্ৰীষ্ট নোহোৱাকে এইটো কল্পনা কৰিব নোৱাৰি ঈশ্বৰক মানুহে চিনি পোৱাটো, ঈশ্বৰক জানাটো। পবিত্ৰ সৃষ্টিকৰ্তা ঈশ্বৰক জানা বুজা পথটো হৈছে যীশু খ্ৰীষ্ট। আন কাটো পৰিত্ৰাণ নাই। পাচনি কৰ্ম 4:12 কৈছে আন কাটো পৰিত্ৰাণ নাই, আন কাটো ৰাস্তা নাই, আন কাটো উদ্ধাৰ মুক্তি নাই, কেৱল যীশু খ্ৰীষ্টত আছে। গতিকে ঈশ্বৰক জানাৰ পথ, ঈশ্বৰক বুজাৰ পথ আমি কেনেকৈ গম পাম? প্ৰথম তিমথিয় আমি 6:1 গৈছো। 1 Timothy chapter 6, 1 Timothy chapter 6, প্ৰথম তিমথিয় 6:1। প্ৰথম তিমথিয় 6:1 16 পদ। 1 Timothy chapter 6 verse 16, 6 verse 16। কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে। তেওঁৰে সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। 15 পদ, আচলতে 15 পদ। যিজনাই ঠিক ঠিক সময়ত সেই আবিৰ্ভাৱ দেখুৱাব, তেওঁ পৰম দৈন্য আৰু একমাত্ৰ পৰাক্ৰমী জনা, ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, অমৰত্বৰ একমাত্ৰ অধিকাৰী, অগম্য দীপ্তি নিবাসী। গতিকে একমাত্ৰ সত্য ঈশ্বৰক দেখাওঁতাজন যীশু খ্ৰীষ্ট হয়। গতিকে যীশু খ্ৰীষ্ট নোহোৱাকে এই পৃথিৱীত reason to come to this world, why Jesus came to this world, that is to save the sinner, পাপী লোকক উদ্ধাৰ কৰিবৰ কাৰণে। মাৰ্ক 2:17 পদত কৈছে, মই ধাৰ্মিকৰ কাৰণে অহা নাই, পাপীকে মন পাল্টন কৰি উদ্ধাৰ কৰিবলৈ আহিছো। গতিকে
যীশুখ্ৰীষ্ট অহাৰ কাৰণটো কিয় এই পৃথিৱীলৈ? মানুহে বৰদিন উদযাপন কৰিছে, মেৰী ক্ৰিছমাছ উইচ কৰিছে, হয়তো বহুতে এটা নাজানে why Jesus Christ came to this world. কিয় যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিছিল তাৰ কাৰণটো নাজানে। আৰু যদি নজনাকে এইটো এটা উৎসৱ পৰ্বণ, এটা ফেষ্টিভেললৈ ৰূপান্তৰ হৈ গৈছে। It is a festival like, na, without knowing the purpose of Jesus coming. Why Jesus Christ come and what relationship with me personally with Jesus Christ? যীশুখ্ৰীষ্ট পৃথিৱীত কিয় আহিছিল আৰু যীশুখ্ৰীষ্টৰ লগত ব্যক্তিগতভাৱে মোৰ কি সম্পৰ্ক আছে? এই কথা নজনাকে এইটো এটা পৰ্বলৈ পৰিণত হ'ব, উৎসৱ মাল এনে এটা সাধাৰণ উৎসৱলৈ পৰিণত হ'ব যীশুখ্ৰীষ্ট অহাৰ কাৰণটো যদি নাজানো। এইকাৰণে যীশুখ্ৰীষ্ট অহাৰ ঘাই কাৰণ এটা হৈছে পাপীক উদ্ধাৰ কৰিবৰ কাৰণে। পাপী কোন হয়? মতি 1:21 পদ আমি চাওঁ। মতি 1:21 পদ। মতি 1:21 পদ। মতি 1:21 পদ। মতি 1:21 পদ। Matthew chapter 1 verse 21. মতি 1:21 পদ। Matthew chapter 1 verse 21. মই পঢ়ি দিছোঁ। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীশু থবা, কাৰণ তেওঁই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। গতিকে যীশুখ্ৰীষ্ট অহাৰ এইটো আগৰ ভৱিষ্যতবাণী আছিলে। যীশুখ্ৰীষ্ট জন্ম নোহোৱাৰ আগতে 700 বছৰ আগত যীশুৱে যিটো ভাৱবাণী কৰিছিলে যে চোৱা কুমাৰী যুৱতীজনী বা যুৱতীজনী সেইগৰাকীয়ে এটি পুত্ৰ প্ৰসৱ কৰিব আৰু পবিত্ৰ আত্মাৰ যোগেদি সেই গৰ্ভত সন্তানটো হ'ব আৰু সেই পুত্ৰ মানৱ জাতিৰ পাপৰ ত্ৰাণকৰ্তা হ'ব। মানৱ জাতিটোৰ, মনুষ্য জাতিটোৰ পাপৰ পৰা মনুষ্যক উদ্ধাৰ কৰিব, মুক্তি কৰিব, বচাব। গতিকে যীশুখ্ৰীষ্ট কিয় আহিলে এই পৃথিৱীলৈ? বৰদিন মানুহে বৰদিন উদযাপন কৰে। বৰদিন বুলি মানুহে নিজকে সোঁৱৰে অন্তত মনত পেলায়। যীশু জন্ম হৈছিলে বুলি কোনোবা দিনাখন মনত পৰে। হয়, যীশু কোনোবা দিনা এটা পৃথিৱীত জন্ম হৈছিলে, হয় 25 তাৰিখত তেওঁ জন্ম হোৱা নাই, বাইবেলত এইটো লিখা নাই, কিন্তু কোনোবা দিনাখন তেওঁ জন্ম হৈছিলে। আজি দিনটো জন্ম হৈছে বুলি বাইবেলে কোৱা নাই, কিন্তু ইম্পৰ্টেণ্ট কথাটো হৈছে কিয় তেওঁ জন্ম হৈছিলে কোনোবা এটা দিনত। 2000 বছৰ আগত এই পৃথিৱীত তেওঁ কিয় জন্ম হৈছিলে? তাৰ কাৰণটো হৈছিলে পাপী মানুহক উদ্ধাৰ কৰিবৰ কাৰণে, পাপী মানুহ বচাবৰ কাৰণে। প্ৰথম তিমথিয়লৈ গৈছো 1:15 পদ। প্ৰথম তিমথিয় 1:15 পদ। ফাৰ্ষ্ট তিমথিয় chapter 1 verse 15. First Timothy chapter 1 verse 15. পাপী মানুহক বচাবৰ কাৰণে। দ্বিতীয় কাৰণটো হৈছে যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ অহাৰ মূল আৰু ঘাই দ্বিতীয় কাৰণটো পাপীক পৰিত্ৰাণ দিবৰ কাৰণে, সেলভেশন দিবৰ কাৰণে। 2:15 পদ আমি একেলগে পঢ়িছোঁ। 1:15 পদ আচলতে প্ৰথম তিমথি 1:15 পদ আমি একেলগে পঢ়ো। পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট যে জগতলৈ আহিল এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য। এই পাপী লোকৰ মাজত ময়েই প্ৰধান। পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট এই জগতলৈ আহিল। কিয় তেওঁ আহিল এই পৃথিৱীলৈ জগতলৈ? Why Jesus Christ came into the world? It is to save the sinner, to give the salvation to sinner. Salvation, পৰিত্ৰাণ। Jesus Christ
means salvation. উদ্ধাৰ, মুক্তি। আজি আপোনালোকে যিবিলাকে salvation testimony কৈছে, যোৱা 23 তাৰিখ সন্ধিয়া যিবিলাকে salvation testimony কৈছে, আৰু সেই পৰিত্ৰাণৰ সাক্ষ্য কিয় তেওঁ পাইছে পৰিত্ৰাণৰ সাক্ষ্য দিবলৈ? Because of Jesus Christ, যীশু খ্ৰীষ্টৰ কাৰণে। এই যে পৰিত্ৰাণৰ সাক্ষ্য আমি দিছো কিহৰ কাৰণে? যীশু খ্ৰীষ্টৰ কাৰণে। এইকাৰণে the meaning of Jesus itself is salvation. Matthew chapter 1 verse 21. Savior, salvation, Savior. This is the meaning of Jesus Christ. গতিকে যীশু খ্ৰীষ্ট কিয় পৃথিৱীলৈ আহিছিল? To give me salvation. মোক পৰিত্ৰাণ দিবলৈ আহিছিল। To confirm my salvation. To accomplish my salvation. মোৰ পৰিত্ৰাণটো নিশ্চিত কৰিবলৈ, মোৰ পৰিত্ৰাণটো কনফাৰ্মেশ্যন কৰিবৰ কাৰণে ঈশ্বৰে যীশুখ্ৰীষ্টক এই জগতলৈ পঠাই দিছিল। সেইটো এটা ঘাই কাৰণ, প্ৰধান কাৰণ। Without salvation, people will perish in sin. পৰিত্ৰাণ নাথাকিলে মানুহে পাপত পৰি বৰবাদ হ'ব, পাপত পৰি নষ্ট হৈ যাব। এইকাৰণে মতি 16:26 পদত কৈছে যীশুৱে, কাৰণ কোনো মানুহ গোটেই জগতখন পায়ো নিজৰ প্ৰাণটো যদি হানি কৰে, হেৰুৱাই, তেন্তে তেওঁৰ কি লাভ হ'ল? If you gain the whole world but if you lose your own soul, your spirit, what will you do with that? Jesus Christ said, if you gain the whole world but if you lose your soul, your spirit, what is the benefit of that? What will you do with that? কি কৰিব যদি আপোনাৰ প্ৰাণটো আত্মাটো হানি হৈ যায়, গোটেই জগতখন পায়ো? গতিকে salvation is the reason Jesus came into the world. The second important reason is to give the salvation, to confirm the salvation. গতিকে পৰিত্ৰাণ নিশ্চিত কৰিবৰ কাৰণে। লোক 12 এটা কাহিনী আছে, এজন ধনী মানুহ আছিলে, তেওঁ কি কৰিছিলে? তেওঁ শস্য, মই পঢ়িয়ে দিছোঁ, লোক 12 গৈছোঁ, তেওঁ উইদাউট salvation, মানুহজনৰ অন্তিম দশা কি হ'ল? লোক 12 পৰিত্ৰাণ উদ্ধাৰ নোপোৱা মানুহৰ অন্তিম দশা কি হ'ব? বা পৰিত্ৰাণ যিবিলাকৰ কনফাৰ্মেশ্যন নাই, salvation যিবিলাকৰ কনফাৰ্মেশ্যন নাই, তেওঁলোকৰ অন্তিম দশা কি হ'ব? What will be the final destiny of those who are not yet confirmed their salvation? Those who are not sure of their salvation, what will be the final destiny of their soul? Luke chapter 12. Luke 12 মই পঢ়ি দিছোঁ 16 পদৰ পৰা। পাছে তেওঁবিলাকক এটা দৃষ্টান্ত দি ক'লে, এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল, আৰু তেওঁ মনতে কৈছে দেই, মোৰ শস্য সামৰি থবলৈ ঠাই নাই, মই কি কৰিম? পাছে তেওঁ ক'লে, মই ইয়াকে কৰিম, ভঁৰালবোৰ ভাঙি বৰ ভঁৰাল সাজিম, আৰু তাতে মোৰ সকলো শস্য আৰু বস্তু সামৰি থম। তাত আৰু মোৰ প্ৰাণক কম, হে প্ৰাণ, অনেক বছৰলৈ তোমালৈ অনেক বস্তু সাঁচি থোৱা হৈছে, জিৰাই আঠাই থাকা, ভোজন পান কৰি ৰং কৰা, ফূৰ্তি তামাচা কৰা। কিন্তু ঈশ্বৰে তেওঁক ক'লে, হে বুৰ্বক, নিৰ্বোধ, আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা নিয়া হ'ব, তাতে যিবোৰ বস্তু যুগুত কৰি থলা সেইবোৰ কাৰ হ'ব? Without salvation, this will be the outcome of the person who are not yet confirmed, who are not sure of their salvation. যিসকলৰ উদ্ধাৰ বা পৰিত্ৰাণ নিশ্চিত নহয়, তেওঁলোকৰ অন্তিম দশা কি হ'ব? আপোনাৰ ট্ৰেইন টিকেট কনফাৰ্ম আছেনে? ৰিজাৰ্ভেশ্যন আপুনি পাইছেনে? কনফাৰ্ম চিট পাইছেনে? কনফাৰ্ম চিট নাপালে আপুনি ট্ৰেইনত আপোনাৰ চিটটো আপুনি শুবলৈ নাপাব, আপুনি জেগাটো চিটটো কনফাৰ্ম নহ'ব। আপোনাৰ পৰিত্ৰাণটো কনফাৰ্ম আছেনে? বহুত মানুহ পৰিত্ৰাণ কনফাৰ্ম নকৰাকে কি বুলি ভাবে জীৱনটো? এজন ধনী মানুহে কি ভাবিছিল?
তেওঁ কৈছিলে মোৰ খেতি বাতি বহুত এই বছৰ বেছি উৎপাদন হৈছে এই কাৰণে তেওঁ কৈছে পুৰণা ভঁৰালটো ভাঙি পিনি তেওঁ নতুন ভঁৰাল সাজিব কৈছে তেওঁ মনতে ভাবিছে মই পুৰণা ভঁৰাল ভাঙি নতুন ভঁৰাল সাজিম আৰু তাতে শস্য ধান খেতি বাতি টাকা পইচা সা সম্পত্তি বহুত জমা কৰি থম আৰু কৈছে মোৰ প্ৰাণ তাৰ পিছত বহুত বস্তু জমা কৰাৰ পিছত জিৰাই আটাই থকা ভোজন পান কৰি ৰং কৰা What is the purpose of life? To eat and drink and have party and have all this, only that is the only purpose of human life? To eat and drink and have merry? Purti parta dhemali kora, anando kora, etuye manav jiboner uddeshyo? What will you do if you die tonight? Jesus said, think about your life. If you die tonight, what will happen to you? আজি ৰাতি তুমি মৰিলে কি হ'ব তুমি ভাবিছোৱা যিশুৱে কৈছে আজি ৰাতি মৰি গলে তোমাৰ কি দকা হ'ব তুমি ভাবি চাইছানে নিজৰ জীৱনটো মানৱ জীৱনৰ উদ্দেশ্য কি পাৰ্টি কৰা ৰং কৰা ফুৰ্তি কৰা ধেমালি কৰা আনন্দ মস্তি কৰা এইটোৱে মানৱ জীৱনৰ উদ্দেশ্য আজি ৰাতি মৃত্যু হলে তোমাৰ কি দকা হ'ব এই ধনী মানুহজনে কৈছে মই বহুত বস্তু জমা কৰিলো জিৰাই আটাই ভোজন কৰি ৰং কৰা ধেমালি কৰা But you fool, you foolish man, you don't know your destiny of your soul. You will die tonight. You will die tonight. And what will happen to your soul? Have you think about this matter? Seriously? Apuni bhabi paisene? Jesus warned him. Jesus giving warning this person. You are not yet saved. You are not yet salvation. Your salvation is not yet confirmed. তুমি এতিয়াও পৰীক্ষা নিশ্চিত হোৱা নাই উদ্ধাৰ কনফাৰ্ম হোৱা নাই আজি ৰাতি মৰিলে তুমি নৰকত যাবা you will fall into hell fire if you die tonight you will fall into hell fire Jesus warned this man but this man don't know about this matter about his own life এই মানুহজনে নাজানে নিজৰ জীৱনটোৰ অন্তিম দশাৰ বিষয়ে we should not be like this foolish man আমি বুৰ্বক মানুহটোৰ দৰে হ'ব নালাগে আমাৰ পৰিত্ৰাণ salvation should be test and confirm আমাৰ পৰিত্ৰাণটো নিশ্চিত কৰিব লাগে পৰীক্ষা কৰি প্ৰমাণ কৰি কনফাৰ্মেশন কৰিব লাগে that is the purpose of Jesus come to this world main purpose main goal to meet Jesus you have to be saved you have to get confirm your salvation what will you do if you die tonight Jesus said if you die tonight what will you do with your all the property you gathering the house, building, car, bike, and money, and clothes. What will you do all those things if you die tonight? All those things will nothing help you when you fall into hellfire. নৰকত যেতিয়া যাব আপোনাক এই বস্তুবিলাক আপোনাক একো সহায় নকৰে নহয়নে আপোনাৰ গাড়ী মটৰ বিল্ডিং টাকা পইচাই নৰকত যোৱা দিনাখন আপোনাক একো মদত নকৰে একো হেল্প নকৰে এই কাৰণে 2 Corinthians 13:5 কৈছে examine yourself তোমালোকৰ বিশ্বাস আছে নে নাই পৰীক্ষা কৰা প্ৰমাণ কৰি চোৱা আমি আজি কিয় বৰদিনৰ উপলক্ষে গুট খাইছো আমাৰ নিজৰ প্ৰাণটো আত্মাটো পৰীক্ষা কৰি চোৱা উচিত মনত আছে নে লুক 16:19 পদৰ পৰা এটা কাহিনী আছে এজন ধনী মানুহ আছিল নিতৌ ৰং কৰি ধেমালি কৰি আছিল তেওঁ লুক 16 আমি চাওঁ লুক 16 লুকতে আছো যেতিয়া ওচৰতে আছো Luke chapter 16, 19 পদ Luke chapter 16, verse 19 to 24 19 পদৰ পৰা 24 পদলৈ মই পঢ়ি দিছো কোনো এজন ধনী মানুহ আছিল তেওঁ বেঙেনা বৰণীয়া আৰু হন হুতাৰ মিহি কাপোৰ পিন্ধি পঠাপেৰে নিতৌ ৰং কৰি আছিল আৰু গোটেই গাত গা লগা আৰু সেই ধনীৰ মেজৰ পৰা পৰাবোৰেৰে তৃপ্ত হ'বলৈ ইচ্ছা কৰা লাজাৰ নামেৰে এজন কঙালক তেওঁৰ দুৱাৰত থোৱা হৈছিল আৰু কুকুৰবোৰে আহি তেওঁৰ গা চেলেকিলে কালকৰ্মে সেই কঙাল মৰিল আৰু স্বৰ্গীয় দূতবিলাকে আব্ৰামৰ কোলালৈ তেওঁক লৈ গ'ল আৰু সেই ধনীও মৰিল আৰু তেওঁক মৈদামত দিয়া হল কিন্তু তেওঁ পৰলোকত যাতনা পায় ওপৰলৈ চকু তুলি
দূৰৈত আব্ৰাহামক আৰু তেওঁৰ কোলাত থকা লাজাৰকো দেখিলে। তাতে তেওঁ ৰিঙিয়াই ক'লে, হে পিতৃ আব্ৰাহাম, মোলৈ দয়া কৰি লাজাৰৰ আঙুলিৰ আগ পানীত জুবুৰিয়াই মোৰ জিভা চেঁচা কৰিবলৈ তাক পঠাই দিয়ক, কিয়নো এই অগ্নিশিখাত মই যাতনা পাই আছো। এজন ধনী মানুহ আছিল, তেওঁ যথেষ্ট জীৱনটো মস্তি লাইফ আছিলে। ধনী মানুহ, নতুন কাপোৰ কানি, নতুন পোচাক, ভাল ভাল খাদ্য, মস্তি লাইফ নহয়নে? ৰং ধেমালি তামাচা ফূৰ্তি, সদায় জীৱনটো মস্তি আছিলে। আৰু তাৰ ঘৰতে চকীদাৰ কৰা লাজাৰ অৱস্থা ঠিক নাছিল। কিন্তু লাজাৰ salvation was confirmed. Lazarus was safe man. Lazarus উদ্ধাৰ পোৱা মানুহ আছিলে। He was a safe guy. He was a safe person. তেওঁ উদ্ধাৰ পোৱা লোক আছিল লাজাৰ। His salvation was confirmed. নিশ্চিত আছিলে। কিন্তু এই ধনী মানুহজনৰ salvation confirmed নাছিলে। এইকাৰণে তেওঁ নিতৰ ৰং ধেমালি কৰি তামাচা কৰি ফূৰ্তি কৰি জীৱনটো এনজয় কৰি আছিলে। কিন্তু এনেকেইতো এদিন মৰি যায়। মানুহে গাড়ী মটৰ টকা পইচাৰ পিছত দৌৰি আছে, হেভিং পাৰ্টি পিকনিক খানা পিনা কৈ এনজয় কৰিবলৈ দৌৰি আছে, গৈ আছে। তাৰপিছত তেনেকৈ মানুহজন মৃত্যু মুখত পৰে, নহয়নে? তাৰপিছত এদিন মৃত্যু হয়। তাৰপিছত তেওঁ পৰলোকত যাতনা পায়। তেওঁ নৰকত মৰাৰ পিছত কষ্ট পাইছে, ডিঙিত জ্বলিছে বহুত, আৰু ডিঙিত জ্বলাৰ পিছত তেওঁ চিৎকাৰ মাৰিছে নৰকৰ পৰা, জুইৰ পৰা, অ ঈশ্বৰ আব্ৰামৰ ঈশ্বৰ, মোক দয়া কৰক, মোক বচাওক এই বিষৰ পৰা। গতিকে আজি ৰাতি মৰিলে এজন উদ্ধাৰ নোপোৱা ব্যক্তিৰ অন্তিম দশা নৰকত যায়, যীশুৱে কৈছে। গতিকে যীশু খ্ৰীষ্টৰ কোৱা কথাটো যদি আপুনি নাজানে, বৰদিন পালন কৰিনো কি মিনিং পাব আপুনি? যীশুৱে কিয় আহিছিলে, আপোনাৰ কাৰণে কি কৰিব আহিছিলে, আপোনাক কিয় তেওঁ ৱাৰ্ণিং দিছে, আপোনাৰ মোৰ বাবে তেওঁ কি কাম কৰিলে, ইয়াৰ অৰ্থ যদি নাজানে, বৰদিনত নাচি ফূৰ্তি কৰি কি পাব নৰকত যোৱা মানুহটো? কি ভেলু থাকিব, কি অৰ্থ থাকিব নৰকত যোৱা মানুহজন বৰদিন পালন কৰি? সেইকাৰণে জীৱনৰ উদ্দেশ্যৰ কথা নাভাবাকে, জীৱনটোৰ উদ্দেশ্যৰ কথা নাভাবাকে, আজি ৰাতি মৰিলে ক'ত যাব এই কথা নাভাবাকে অকল খাও পিও এছ কৰোঁ, এইটোৱে নেকি জীৱন? আমি খাই আছো, কাম কৰি আছো, খাইছো বইছো, শুইছো, খাইছো, উঠিছো, বুঢ়া হৈ গৈছো, মৰি যাম এদিনাখন। আৰু আমি যিবিলাক আনিছিলো, আমিতো একো লৈ অনা নাই, এই জগতলৈ আমি একো লৈ অনা, ইয়াৰ পৰা একো লৈ নাযাম, বাইবেলে কৈছে। অন্ন বস্ত্ৰ বাসস্থান থাকিলে আমি তাৰে সন্তুষ্ট হ'ম। এইকাৰণে আমি আজি ৰাতি মৰাৰ আগতে মই স্বৰ্গলৈ যোৱা ব্যক্তি হয়নে? যীশুৱে মোক কনফাৰ্ম কৰিবলৈ কৈছে। মোৰ আত্মাটো স্বৰ্গত জিৰণি পাবনে? এই ধনী মানুহজনে চিঞৰিছে নৰকৰ পৰা, অ ঈশ্বৰ মোক দয়া কৰক, বহুত ডিঙিত জ্বলিছে, বিৰাট জ্বলিছে ডিঙিত। ধনী মানুহ বপুৰা বেচেৰা, বহুত কিবা কিবি কথা বেছি কৈ চাগে, গালি গালাজ কৰে, ডাঙৰ মাত মাতে, আৰু অসভ্য গালি গালাজ পাতেছে চাকৰবিলাকক। লগতে তেওঁ অত্যাধিক ভোজন পান কৰে, কিবা কিবি অদৰকাৰী বস্তু। এইধৰণে তেওঁ ডিঙি অংশখিনি নৰকত জ্বলিছে, বহুত জ্বলিছে। গতিকে আজি ৰাতি মৰিলে তোমাৰ প্ৰাণ আজি মোৰ দৰকাৰ হ'ব। তাতে তুমি যিবিলাক বস্তু যুগুত কৰি থলা ইমান বছৰে, সেইবোৰ কাৰ হ'ব কালিৰ পৰা? ইমান কষ্ট কৰি তুমি যিবিলাক আৰ্জিলা, আজি মৰাৰ পিছত এইবোৰ কাৰ হ'বগে? যীশুৱে কৈছে, জিজাছ ক্ৰাইষ্ট ছেইড ডেট। সেইকাৰণে আমি এই বিষয়টো কনফাৰ্মেশ্যনৰ কাৰণে চেলভেশ্যনটো আমাক টেষ্ট কৰিবলৈ বাইবেলে কৈছে। 2 কৰিন্থিয়া 13 অধ্যায় 5 পদত কৈছে, এক্সামিন ইয়ৰছেল্ফ, টেষ্ট ইয়ৰছেল্ফ ৱেডাৰ ইউ আৰ ইন ফেইথ অৰ নট। তোমালোকৰ বিশ্বাসত আছেনে নাই তোমালোকে নিজক পৰীক্ষা কৰা, নিজক প্ৰমাণ কৰি চোৱা। নতুবা তোমালোকৰ অন্তৰত যে যীশুখ্ৰীষ্ট আছে ইয়াক তোমালোকে নাজানা নেকি? নাথাকিলে তোমালোক অযোগ্য লোক, অপ্ৰমাণিক লোক। ইউ আৰ ডিছকুৱালিফাইড। এক্সামিন ইয়ৰছেল্ফ, টেষ্ট ইয়ৰছেল্ফ। ইয়ৰ ফেইথ শুড বি দ্য টেষ্ট। ফেইথ, বিশ্বাসটো পৰীক্ষা কৰা উচিত। আমাৰ নিজৰ বিশ্বাসটো ৰাইট আছে নে ৰং আছে?
আমি 2 Korinthia 13 অধ্যায়লৈ গৈছো 2 Korinthia 13 অধ্যায় 5 পদ 2 Korinthia 2 Korinthia 13 অধ্যায় 5 পদ দ্বিতীয় Korinthia 13 অধ্যায় 5 পদ দ্বিতীয় Korinthia 13 অধ্যায় 5 পদ মই পঢ়ি দিছো 13 অধ্যায় 5 পদ তোমালোকে বিশ্বাসত আছানে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা নতুবা তোমালোকে নিজৰ বিষয়ে নাজানে নেকি যে যীশু খ্ৰীষ্ট তোমালোকৰ অন্তৰত থাকে নাথাকিলে তোমালোক অপ্ৰমাণিক লোক গতিকে এক্সামিন যেনেকৈ আমি মেডিকেল বেমাৰ হ'লে আমি মেডিকেলত যাওঁ হস্পিটেলত চেকআপ কৰোঁ আমাৰ বডিটো কিবা গণ্ডগোল আছে নেকি আমাৰ বিশ্বাসটো আমি পৰীক্ষা কৰা উচিত কাৰণ বহুত বিশ্বাস আছে যিটো নেকি ভুল আছে বিশ্বাসটো বাইবেলৰ মতে জাকবত কৈছে কৰ্মবিহীন বিশ্বাস মৰা বিশ্বাস কৰ্মবিহীন বিশ্বাসটো মৃত্যু উইদাউট ৱৰ্ক ফেইথ that faith is that faith so there is many kinds of wrong faith in the Bible in the people have the wrong faith so those who have the wrong faith they will fall into hellfire Bible says Jesus said warn Jesus like that many times মতি 7:21 পৰত কৈছে মোক প্ৰভু প্ৰভু বুলি কোৱা সকলোৱে স্বৰ্গৰাজ্যত নাযায় কিন্তু যিজনে মোৰ পিতৃৰ ইচ্ছা পালন কৰিব সেইজনে মোৰ পিতৃৰ ৰাজ্যত যাব স্বৰ্গৰাজ্যত সোমাব পাৰিব not everyone who says to me Lord Lord shall enter the kingdom of God but to those who will enter who does the will of God so we must examine our faith it is right or not it is biblical or not আমাৰ বিশ্বাসটো পৰীক্ষা কৰা উচিত বৰদিন উপলক্ষে আজি কিছু সংখ্যক লোকে হয়তো বছৰৰ মূৰত আপুনি খ্ৰীষ্টমাছত আইছে গিৰ্জালৈ হয়তো কোনোবাই গোটেই বছৰটো এবাৰ বা দুবাৰ আহে হয়তো আজি এবাৰ আইছে হয়তো কিন্তু বাইবেলে কৈছে আপুনি যদি আজি ৰাতি মৰিলে নৰকত যাব আপুনি নাজানে এই কথা গতিকে আপুনি নিজক পৰীক্ষা কৰক প্ৰমাণ কৰি চাওক আপোনাৰ উদ্ধাৰৰ কাৰণে হেঁপাহ থকা উচিত আগ্ৰহ থকা উচিত এটো নহয় যে আপুনি খোৱা বোৱাক লৈ ব্যস্ত সন্তুষ্ট আছে ভাত পানী খাই মানুহ কেৱল জীয়াই নাথাকে যীশুৱে কৈছে মানুহ কেৱল পিঠাৰে নিজিব কেৱল মতি 4 অধ্যায়ত কৈছে মানুহ অকল ভোজন পান কৰি জীয়াই থাকিব নোৱাৰে এনে ঈশ্বৰত আপুনি স্বৰ্গত যাব পাৰিবনে আপোনাৰ আগ্ৰহ আছেনে ইচ্ছা আছেনে ভোক পিয়া আছেনে স্বৰ্গলৈ যাবলৈ কি কয় আজি ৰাতি মৰিলে আপুনি ক'ত যাব আপোনাৰ প্ৰশ্ন উত্তৰ আছেনে এই প্ৰশ্নৰ উত্তৰ আছেনে আপোনাৰ লগত আজি ৰাতি যদি মোৰ মৃত্যু হয় মোৰ কি দকা হ'ব আজি ৰাতি যদি প্ৰভুৱে মোক মাতে আজি ৰাতি তোমাৰ প্ৰাণ দৰকাৰ হ'ব your soul will be required of you tonight your soul will be required of you what you will do Jesus warned that সেই কাৰণ আমি সাৱধান হোৱা উচিত ঈশ্বৰৰ বাইকলৈ আমাৰ হাবিয়াত থকা উচিত পৰিত্ৰাণলৈ আমাৰ ইচ্ছা থকা উচিত যীশু খ্ৰীষ্ট আহাৰ এটো ঘাই কাৰণ আন এটা কাৰণ হৈছে to serve people and to give a life of ransom for many কিয় যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ আহিছিল ৰজা হ'বৰ কাৰণে নহয় তেওঁ সেৱা উৎসৰ্গা পাবলৈ নহয় সেৱা উৎসৰ্গা কৰিবলৈ আহিছিল এই পইণ্ট আমি জনা উচিত যীশু খ্ৰীষ্ট এই পৃথিৱীত মন্ত্ৰী বিষয়া ডাঙৰ আমোলা বা ডাঙৰ মানুহ হৈ ৰজাৰ দৰে হ'বলৈ অহা নাই তেওঁ প্ৰজা হ'বলৈ আহিছিল প্ৰজা আৰু প্ৰজাৰ দৰে সেৱা উৎসৰ্গা কৰি অনেকৰ প্ৰাণৰ মুক্তি লওঁতে তেওঁ প্ৰাণ দিছিল মতি 20 অধ্যায় আমি চাওঁ মতি 20 অধ্যায় মতি 20 অধ্যায় 28 পদ অসমীয়াত 26 পদ ইংৰাজীত 28 পদ মতি 20 অধ্যায় 26 পদ Matthew chapter 20 verse 28 26 পদ
তোমালোকৰ মাজত তেনে নহ'ব, মই পঢ়ি দিছোঁ। কিন্তু যিদৰে মানুহৰ পুত্ৰই সেৱা উৎসৰ্গা পাবলৈ নহয়, সেৱা উৎসৰ্গা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। হয়, why Jesus Christ came into this world, came into the world? যীশু খ্ৰীষ্ট এই জগতত কিয় আহিল? কিয় আহিছিল? কিয় আহিল তেওঁ? তেওঁ ইয়াত কৈছে যে মই ৰজা হ'বলৈ অহা নাই, ৰজাৰ বাপ ল'বলৈ, কিন্তু মই আহিছোঁ মানুহক প্ৰজাৰ দৰে সেৱা উৎসৰ্গা কৰিবলৈ, সেৱা উৎসৰ্গা কৰিবৰ কাৰণে। To serve, not to be served. So, Jesus Christ is the model of example how to serve, not to be served. সেইকাৰণে the born again Christian, নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান, আমিও যীশুৰ মডেলৰ আৰ্হি আমিও হৈছোঁ। সেইকাৰণে আমি যীশু খ্ৰীষ্ট অহাৰ কাৰণটো এইটো নহয় যে তেওঁ এই পৃথিৱীত ডাঙৰ বিষয়া হ'বলৈ, ডাঙৰ মানুহ হ'বলৈ, তেওঁ লিডাৰ হ'বলৈ, ডাঙৰ কিবা এটা নেতা হ'বলৈ এই পৃথিৱীলৈ তেওঁ জন্ম লোৱা নাই। তেওঁ প্ৰজাৰ দৰে সেৱা উৎসৰ্গা কৰিবলৈ আহিছিল, কাৰণ পাপৰ মুক্তিৰ কাৰণে প্ৰজাৰ দৰে তেওঁ মানুহৰ কাৰণে জীৱন দিলে। হয়, অনেকৰ পাপৰ মুক্তিৰ কাৰণে তেওঁ জীৱন দিলে। যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ অহাৰ কাৰণটো এইটো এটা ঘাই কাৰণ, 3 নম্বৰ কাৰণ। 4 নম্বৰ কাৰণ, তেওঁ why Jesus Christ came into this world, number 4, heal the broken heart people. ভাঙি যোৱা অন্তৰবিলাকক উদ্ধাৰ কৰিবলৈ, ভাঙি যোৱা মনবিলাকক, আত্মাবিলাকক পুনৰ সুস্থ কৰিবলৈ। লোক 4 অধ্যায় আমি চাওঁ, লোক 4 অধ্যায় 18 পদ, লোক চেপ্টাৰ 4 ভাৰ্ছ 18। ভগ্ন চিতিয়াবিলাকক ঘাঁ বান্ধিবলৈ, ভগ্ন চিতিয়া মানে ভাঙি যোৱা অন্তৰ, ভাঙি যোৱা মন, আত্মা পুনৰ গা বান্ধিবৰ কাৰণে, সুস্থ কৰিব লাগে। টু হিল দ্য ব্ৰকেন হাৰ্ট। Why Jesus Christ came into this world? যীশু খ্ৰীষ্ট কিয় পৃথিৱীলৈ আহিছিল? Number 4 reason, to heal those people who are broken hearted. Broken heart, ভগ্ন হৃদয়, ভাঙি যোৱা অন্তৰবিলাকক সুস্থ কৰিবলৈ। 18 পদ, verse 18. লোক 3 অধ্যায় আচলতে, 4 অধ্যায়, 4 অধ্যায় 18 পদ, ঠিকেই। লোক চেপ্টাৰ 8 ভাৰ্ছ, চেপ্টাৰ 4 ভাৰ্ছ 18 মই পঢ়ি দিছোঁ। 4 অধ্যায় 18 পদ, প্ৰভুৰ বাক্য, প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰবিলাকৰ আগত সুবাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁ মোক অভিষিক্ত কৰিলে, বন্দীয়াৰৰ আগত মুক্তিৰ আৰু অন্ধবিলাকৰ আগত পুনৰাই চকু পোৱাৰ কথা ঘোষণা কৰিবলৈ, চেপা কোৱাবিলাকক মুকলি কৰিবলৈ। যীশু খ্ৰীষ্ট অহাৰ আন এটা প্ৰধান কাৰণ, তেওঁ অন্ধ খুৰা শুনা, শয়তানৰ পৰা অত্যাচাৰ পোৱা আত্মাবিলাকক সুস্থ কৰিবৰ কাৰণে, শয়তানৰ পৰা যিবিলাকে অপ্ৰেছ বাই দ্য ডেভিল, those soul he want to release, he came to release those soul, those spirit, এনেকুৱা আত্মাবিলাকক উদ্ধাৰ কৰিবলৈ কাৰণে আহিছিল। মতি 5 অধ্যায় 3 পদত কৈছে, আত্মাত দৰিদ্ৰবিলাক ধন্য, কিয়নো স্বৰ্গ ৰাজ্য তেওঁবিলাকৰ।
Blessed is the man, blessed is the one who is poor in spirit, broken heart. গীতমালা 34 পদত কৈছে জিহুৱা বগ্ন চিতিয়াবিলাকৰ ওচৰ, খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে। হয়, গতিকে যীশুখ্ৰীষ্ট অহাৰ কাৰণটো আন এটা কাৰণ, তেওঁৰ প্ৰভুৰ আত্মা তেওঁৰ ওপৰত আছিল, আৰু কিয়নো দৰিদ্ৰবিলাকৰ আগত সুবাৰ্তা প্ৰচাৰ কৰিবলৈ। দৰিদ্ৰ কি দৰিদ্ৰ? অকল এইটো টকা পইচা দৰিদ্ৰৰ কথা ইয়াত কোৱা নাই, আচলতে মূলগতভাৱে আত্মাত দৰিদ্ৰবিলাকক কৈছে, যিবিলাকৰ আত্মা ভাঙি গৈছে, ঠেকেচা খাইছে এই পৃথিৱীত, আত্মা ছিঙি, মন ভাঙি ছিঙি টুকুৰা টুকুৰি হৈ গৈছে, সেইবিলাকক সুবাতৰিৰ দ্বাৰা তেওঁ সুস্থ কৰিবৰ কাৰণে। যিবিলাক আত্মিকভাৱে অন্ধ আছে তেওঁবিলাকক আত্মাৰ পোহৰ দিবলৈ, যিবিলাক অন্ধ কুৰা কলা কুঙা অন্ধবিলাকক পুনৰাই চকু দিবলৈ। এইটো চকু অন্ধ মানে আত্মিকভাৱে অন্ধ, যেতিয়ালৈকে উদ্ধাৰ নাপায় আমি আত্মিকভাৱে অন্ধ হৈ থাকোঁ। অন্ধক বাট দেখাব নোৱাৰে, যীশুৱে কৈছে দুইটাই খাৱৈত পৰিব। আত্মিকভাৱে অন্ধ, যিবিলাকে চেলভেশ্যন কনফাৰ্ম নহয় আজিলৈকে, তেওঁলোকৰ আত্মিক চকুটো অন্ধ হৈ আছে। 2 Korinথিয়া 4:3-4 পদত কৈছে বিশ্বাস নকৰাবিলাকৰ জ্ঞান চকু, যিবিলাকে সুবাতৰি এতিয়াও বিশ্বাস কৰা নাই আজিলৈকে, যিবিলাকৰ পৰিত্ৰাণ আজিলৈকে নিশ্চিত হোৱা নাই, এই যুগৰ দেৱতা শয়তানে তেওঁলোকৰ জ্ঞান চকু অন্ধ কৰিলে। তেওঁলোকৰ জ্ঞান চকু, যিমান উদ্ধাৰ নোপোৱা মানুহ আছে তেওঁলোক অন্ধ হয়, গম পায়নে? যিমান মানুহ আজি মৰিলে স্বৰ্গত যায় নে নৰকত যায় নাজানে, তেওঁলোকৰ পৰিত্ৰাণ নিশ্চিত নহয়, তেওঁলোক অন্ধ হয়। ব্লাইণ্ড পিপুল, ব্লাইণ্ড। Those who are not yet saved till today, those people are blind before God, spiritually blind. Why they become blind? 2 Corinthians 4:3-4 said it is the devil who made them blind to the gospel. শয়তানে তেওঁলোকক অন্ধ কৰিলে, আৰু সেইটো মুকলি কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট সেই পোহৰ দিবলৈ, তাৰপিছত তেওঁ আৰু চেপা কোৱাবিলাকক মুকলি কৰিবলৈ, বন্দিয়াৰবিলাকক মুক্তিৰ কাৰণে, বন্দিয়াৰবিলাকক মুক্তি, টু ৰিলিজ দোজ হু আৰ কেপটিভিটি, স্পিৰিচুৱেল কেপটিভিটি। আত্মিকভাৱে যাবিলাকক বন্দী কৰি থৈছে শয়তানে, আত্মিকভাৱে অত্যাচাৰ কৰি ৰাখিছে শয়তানে নিজৰ হাতত, সেই সকলোবিলাকক মুক্তি কৰি দিবলৈ যীশুখ্ৰীষ্ট এই জগতলৈ আহিছিল। 4 নম্বৰ ঘাই কাৰণ। 5 নম্বৰ কাৰণ, why Jesus Christ came into this world, bless us and turn us every from our iniquities. কিয় তেওঁ যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিছিল? তেওঁ আমাক আশীষ দিবলৈ, আশীষ, আৰু আমাৰ দুষ্টতাৰ পৰা আমাক ঘূৰাবৰ কাৰণে, আমাক কুপথৰ পৰা, আমাক বেয়া মানুহৰ পৰা ভাললৈ আনিবৰ কাৰণে। এইটো তেওঁ আমাক প্ৰকৃত ব্লেছিং, এইটো আমি বেয়া মানুহটোক ভাল কৰি দিব পৰাটো, পাপী মানুহক ধাৰ্মিক কৰিব পৰাটো, ইয়াতকৈ ডাঙৰ আশীৰ্বাদ ক'তো নাই। আমি পাচনি কৰ্ম লৈ গৈছোঁ 4 অধ্যায়, পাচনি কৰ্ম 4 অধ্যায় 3 অধ্যায়, আচলতে পাচনি কৰ্ম 3 অধ্যায়, Acts chapter 3, পাচনি কৰ্ম 3 অধ্যায় 26 পদ, 3 verse 26, 26 পদ। ঈশ্বৰে তেওঁৰ সেৱকক উৎপন্ন কৰি তোমালোকৰ প্ৰতিজনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীৰ্বাদ দিবলৈ প্ৰথমতে তোমালোকৰ ওচৰলৈ তেওঁক পঠালে। গতিকে এই জগতৰ যিবিলাক এডুকেশ্যন চিষ্টেম আছে, শিক্ষা পদ্ধতি আছে, মানুহক ডাঙৰ মানুহ পঢ়িলেও মানুহ দুষ্টতা বেয়া কাম মানুহে এৰি নিদিয়ে। ডাঙৰ ডিগ্ৰী লোৱাৰ পিছত, ডক্টৰ ইঞ্জিনিয়াৰ বা ডাঙৰ মানুহ হোৱাৰ পিছতো দুষ্ট মানুহটো দুষ্টতাৰ পৰা, তেওঁৰ পাপটোৰ পৰা তেওঁ উদ্ধাৰ কৰিব নোৱাৰে এই জগতৰ বিদ্যা জ্ঞানে। কিন্তু যীশু খ্ৰীষ্টই মানুহক দুষ্টতাৰ পৰা, কুপথৰ পৰা তেওঁ উদ্ধাৰ কৰি আশীষ দিয়ে, আশীৰ্বাদ দিয়ে।
গতিকে তেওঁ কিয় আমালৈ আহিছিল? আশীৰ্বাদ দিবলৈ আৰু আমাক আমাৰ যিবিলাক বেয়া স্বভাৱ আছে, কুস্বভাৱ আছে, বেয়া কাম আছে, এইবিলাকৰ পৰা আমাক ঘূৰাই আনিবৰ কাৰণে, আমাক মন ফিৰাও, মন পাল্টন, ৰিপেণ্টেন্স, ৰিজেনেৰেশ্যন, স্পিৰিচুৱেল ৰিনিউৱেল, স্পিৰিচুৱেল ৰিনিউ কৰিবলৈ, আত্মিকভাৱে আমাক নতুন কৰিবলৈ, আমাক নতুন সৃষ্টি কৰিবলৈ তেওঁ আমাৰ এই জগতত তেওঁ অহাৰ কাৰণটো হয়। যীশুখ্ৰীষ্ট অহাৰ 6 নম্বৰ ঘাই কাৰণটো হৈছে তেওঁ আমাক আশীষ দিবলৈ। কেনেকুৱা আশীষ? ৰোমিয়া 4:6 কৈছে, যিবিলাকৰ পাপ প্ৰভুৱে গণনা নকৰিব, যি মানুহৰ পাপ প্ৰভুৱে গণনা নকৰিব সেই মানুহ ধন্য। যিবিলাকৰ অধৰ্ম ক্ষমা কৰা হ'ল, যাৰ পাপ ডাখা হ'ল, আৰু যিবিলাকৰ পাপ ঈশ্বৰে গণনা নকৰিব সেইজন ধন্য লোক হয়। ধন্য, আশীষ, আশীৰ্বাদ দিবৰ কাৰণে যীশু আমাৰ পাপ মোচন কৰিবলৈ ঢাকিবৰ কাৰণে তেওঁ আহিছিল। নাম্বাৰ 6 নম্বৰ কাৰণ, টু গিভ এটাৰ্নেল লাইফ। এটাৰ্নেল লাইফ, তেওঁ আমাক অনন্ত জীৱন দিবলৈ এই পৃথিৱীলৈ আহিছিল। চাওঁ যোহন 10:10 আমি চাওঁ। John chapter 10 verse 10, 10:10 John 10:10 John 10:10 John 10:10 10:10 Gospel of John chapter 10 verse 10 সুৰে কেৱল চুৰ, বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু মই হলে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলো। গতিকে যীশুখ্ৰীষ্ট অহাৰ আন এটা প্ৰধান কাৰণটো হৈছে তেওঁ আমাক অনন্ত জীৱন দিবলৈ, অমৰত্বৰ অধিকাৰী কৰিবৰ কাৰণে এই পৃথিৱীত তেওঁ জন্ম হৈছিলে, অমৰত্বৰ। গতিকে আমি যীশুখ্ৰীষ্টৰ যোগেদি অনন্ত জীৱন লাভ কৰিছোঁ। যোহন 5:39 কৈছে, তোমালোকে বাইবেল শাস্ত্ৰখন বিচৰা, অধ্যয়ন কৰা, কিয়নো তাত তোমালোকৰ অনন্ত জীৱন আছে বুলি ভাবা, আৰু সেই শাস্ত্ৰই মোৰ বিষয়ে সাক্ষ্য দিছে। ইউ চাৰ্চ দ্য স্ক্ৰিপচাৰ for you think you have eternal life in that scripture, eternal life, অনন্ত জীৱন। গতিকে অনন্ত জীৱন আপুনি কনফাৰ্ম আছেনে? আপোনাৰ জীৱনৰ আজি ৰাতি মৰিলে অনন্ত জীৱন আছেনে আপোনাৰ লগত? ঈশ্বৰে দিয়া অনন্ত জীৱন, যীশুৱে দিয়া অনন্ত জীৱন। যীশুৱে কৈছে, চুৰ, শয়তান, ডেভিল কাম এণ্ড ষ্টিল, ডিচিভ আৱাৰ চল। তেওঁ আমাৰ আত্মাটোক ঠগায়, আমাৰ প্ৰাণটোক ঠগায়, কিন্তু যীশুৱে আমাক অনন্ত জীৱন দিবলৈ আহিলে এই পৃথিৱীত। যোহন 10:28 কৈছে, মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব। John chapter 10 verse 28 I gave them eternal life and then they shall never perish. No one can snatch this out of my hand. My Father who gave them is greater than all. অনন্ত জীৱন তেওঁ মোক কৈছে, মোৰ পিতৃৰ হাতৰ পৰা সেইবিলাকক কোনেও কাঢ়ি ল'ব নোৱাৰে। মই অনন্ত জীৱন দিবলৈ আহিছোঁ। অনন্ত জীৱন আছেনে আপোনাৰ লগত? ঈশ্বৰে দিয়া নষ্ট নোহোৱা জীৱন চবৰে আছেনে? যীশুখ্ৰীষ্ট যদি অনন্ত জীৱন দিব আহিছিলে এই পৃথিৱীত, অনন্ত জীৱন আপোনাৰ আছেনে? Do you have this eternal life? Are you sure of your salvation, eternal salvation? What about if you die tonight? What will happen to your soul? আপোনাৰ যদি আজি মৃত্যু হয়, আপোনাৰ আত্মাটোৰ কি গতি হ'ব? Have you think about that? Have you thought about this? আপুনি এই কথাটো ভাবি চাইছেনে? Eternal life. Do you have this eternal life? So you have to make sure of your eternal life before you die, before your death. You must confirm your salvation, eternal life. Because that is the reason Jesus came into this world.
যীশু সেই কাৰণতে আহিছিল আপুনি মৃত্যুৰ হোৱাৰ আগতে আপোনাৰ পৰিত্ৰাণটো নিশ্চিত কৰক উদ্ধাৰটো নিশ্চিত কৰক কাৰণ যীশুৱে আপোনাৰ সেই কাৰণে অনন্ত জীৱন দিবলৈ আহিছিল যীশু এই আহাৰ কাৰণটোৱে অনন্ত জীৱন আপোনাৰ অনন্ত জীৱন আছেনে আজি ৰাতি মৰিলে আপুনি অনন্ত জীৱন থকা লোক হয়নে আজি ৰাতি মৰিলে আপুনি অমৰ হ'বনে আপুনি নিশ্চিত কৰক নিশ্চিত কৰাটো দৰকাৰ কাৰণ যীশুৱে সেই কাৰণেহে এই পৃথিৱীত জন্ম লৈছিলে অনন্ত জীৱন দিবলৈ যদি তেওঁ দিবলৈ আহিছিলে লোৱাজন কোন হয় আপুনি ল'ব লাগিব নহয় জানো তেওঁ দিবলৈ আহিছিলে আমি লোৱা মানুহজন আমাৰ লোৱাটো হ'ব লাগিব আপুনি ল'লেনে অনন্ত জীৱন আপুনি ল'বলৈ ইচ্ছা আছেনে আন এটা প্ৰশ্ন আছে ডু ইউ হেভ ইগাৰ অৰ ডিজায়াৰ টু ৰিচিভ দিছ এটাৰ্নেল লাইফ or are you simply satisfied with these things of this world নে আপোনাৰ অনন্ত জীৱনৰ প্ৰতি ভোক পিয়া আছে নে অকল এই জাগতিক বয় বস্তুক লৈ সন্তুষ্ট হুকি হোৱা মানুহ হয় আপুনি খাবলৈ ভাল চাবলৈ ভাল জ্ঞান দিয়াৰ কথা মনোমোহা এইবিলাকক দেখি আপুনি সন্তুষ্ট পোৱা মানুহ হয় are you want to go to heaven do you have this desire to go to heaven স্বৰ্গলৈ যাবলৈ আপোনাৰ ইচ্ছা আগ্ৰহ হেঁপাহ আছেনে হয় ইউ হেভ টু চেক কনফাৰ্ম আমি নিশ্চিত কৰা উচিত পৰীক্ষা কৰা উচিত নিশ্চয় প্ৰমাণ চোৱা উচিত যীশুখ্ৰীষ্ট অহাৰ আন এটা কাৰণ 7 নম্বৰ কাৰণ তেওঁ আমাক ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰিবলৈ আহিছিলে ঈশ্বৰৰ ইচ্ছা জন 4:4 অধ্যায় যোখন 4 অধ্যায় আমি চাওঁ ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰিবলৈ ঈশ্বৰৰ ইচ্ছাবিলাক পালন কৰিবলৈ তেওঁ আহিছিলে যোহন 4 অধ্যায় 34 পদ তাৰ আগতে যোহন 6 অধ্যায় 40 পদ চাম আচলতে যোহন 6 অধ্যায় 40 পদ John chapter 6 verse 40 6 verse 40 কিয়নো মোৰ পিতৃৰ ইচ্ছা এই যে যিকোনো পুত্ৰক দেখি তেওঁ বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায় আৰু শেষৰ দিনা মই তেওঁক তুলিম এটাৰ্নেল লাইফ অনন্ত জীৱন আপোনাৰ আছেনে সবৰে আছেনে অনন্ত জীৱন যীশুৱে কৈছে মোৰ পিতৃৰ ইচ্ছা এইটো যিকোনো পুত্ৰক দেখি বিশ্বাস কৰি অনন্ত জীৱন পায় এই ধনী মানুহজনে কৈছে মই খাবলৈ আহিছো খাও পিও এছ কৰো দিস ইজ মাই পাৰপাস অফ লাইফ পাৰ্টি কৰা এনজয় কৰা লাইফটো হেভ মেৰি এণ্ড হেভ পাৰ্টি এণ্ড ডাই এণ্ড গো টু হেল পাৰ্টি কৰা ভোজন কৰা ৰং কৰা ধেমালি কৰা তাৰপিছত মৰি যা আৰু নৰকত যা এইটো নেকি জীৱনৰ উদ্দেশ্য অনন্ত জীৱন আছেনে নিশ্চিত ৰূপে হয় যীশুৱে সেই অনন্ত জীৱন দিবলৈ আহিছিলে তেওঁৰ পিতৃৰ ইচ্ছা এইটো আপোনাৰ ল'বলৈ ইচ্ছা আছেনে যিবিলাকৰ অনন্ত জীৱন কনফাৰ্ম হোৱা নাই আজিলৈকে নিশ্চিত নহয় তেওঁলোকৰ হেঁপাহ আছেনে অনন্ত জীৱন ল'বলৈ যদি হেঁপাহ আছে আপুনি ঘূৰি আহিব আমাৰ চাৰ্চলৈ আহাকালি সানডে আহক বেলেগ দিনাও আহক আমাৰ লগত আপুনি কথা পাতক শাস্ত্ৰৰ যোগেদি আলোচনা কৰক অনন্ত জীৱন কেনেকৈ কনফাৰ্ম কৰিব পাৰে প্লিজ আপোনালোকে মোক দেখাব পাৰিব নেকি ঈশ্বৰৰ ইচ্ছাটো মই কেনেকৈ পূৰ্ণ কৰিম আপুনি মোক ৰাস্তাটো দেখাব পাৰিব নেকি আমাক সুধিলে আমি ভালে পাওঁ এই প্ৰশ্নটো আপুনি লাজ নাপাব যে এইবিলাক সুধিম কেনেকৈ লাজ পাম নহয় মই সুধিম কেনেকৈ মই বিশ্বাসটো কনফাৰ্ম আছে নাই মই স্বৰ্গত যাম নে নাযাম এই বিষয়টো মই কেনেকৈ সুধিম মই লাজ লাগে সুধিবলৈ লাজ নকৰিব এইটো বিষয়টো বহুত চিৰিয়াছ দৰকাৰী বিষয় যোহন 6 অধ্যায় 34 পদ আৰু দুটামান পদ চাম পটাপট যোহন 4 অধ্যায় 34 পদ 4 অধ্যায় 34 পদ 4:34 যীশুৱে তেওঁলোকক ক'লে মোক পঠোৱাজনৰ ইচ্ছা পালন কৰা আৰু তেওঁৰ কাৰ্য সিদ্ধি কৰাই মোৰ আহাৰ এইটো হৈছে
যীশুৱে কৈছে নিজৰ টেষ্টিমনি, মোক পঠোৱাজনৰ ইচ্ছাটো পালন কৰি দিয়াটো মোৰ ইচ্ছা আহাৰ কাৰণটো। গতিকে যীশুখ্ৰীষ্ট এই পৃথিৱীত কিয় আহিছিল? আন এটা ঘাই কাৰণ, তেওঁক যোনে পঠাইছিলে তেওঁৰ পঠোৱাটোৰ ইচ্ছাটো সিদ্ধ কৰাটো। এতিয়া তেওঁক পঠোৱাটোৰ ইচ্ছাটো কি হয়? যোহন 6:40 কৈছে, অনন্ত জীৱন দিবলৈ মানুহক তেওঁ ঈশ্বৰে পঠাইছে। তেওঁক যীশুক এই পৃথিৱীলৈ কিয় পঠালে? আপোনাক অনন্ত জীৱন দিবৰ কাৰণে পঠাইছিলে। অনন্ত জীৱন দিবলৈ আপোনাৰ বাবে মোৰ বাবে যীশুক পঠাইছে। আপুনি ল'লেনে অনন্ত জীৱন? আপুনি অনন্ত জীৱন লোৱা মানুহনে প্ৰভুৰ পৰা ইতিমধ্যে লৈছেনে? যদি লোৱা নাই, কিয় লোৱা নাই আজিলৈকে? নে আপোনাৰ ইচ্ছা নাই ল'বলৈ, আগ্ৰহ নাই? আপুনি খোৱা বোৱা পৃথিৱীক লৈ খানা পিনা, নাচ গান, এই জগতৰ নিয়ম সংসাৰ, এইবিলাকক লৈ আপুনি সুখী মানুহ, এইবিলাকক লৈ সন্তুষ্ট। আত্মাত দৰিদ্ৰ লোক নহয়নে আপুনি? ইচ্ছা নাই আত্মাত, ভোগ পিয়া অলপো আগ্ৰহ নাই? হয়, তেনেকুৱা হ'লেতো আপোনাৰ অনন্ত জীৱনটো আপোনাৰ বাবে অসাধ্য হৈ পৰিব। জিন্দগী আপুনি সম্ভৱ নহ'ব। যোহন 6:38 যোহন 6:38 পদ। যোহন 6:38 পদ 38, John chapter 6:38। কিয়নো মই মোৰ নিজৰ বাঞ্ছা পূৰ কৰিবলৈ নহয়, মোক পঠোৱাজনৰহে বাঞ্ছা ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছোঁ। তেওঁ অহাৰ কাৰণটো তেওঁৰ নিজৰ বাঞ্ছা বা ইচ্ছা পূৰ কৰিবলৈ নহয়, তেওঁক যিজনে পঠাইছে সেইজনৰ মনোকামনা পূৰ্ণ কৰিবলৈ, সেইজনৰ ইচ্ছাবিলাক পূৰণ কৰিবলৈ তেওঁ আহিছিলে। গতিকে যীশুখ্ৰীষ্ট অহাৰ ই এটা ঘাই কাৰণ। আৰু যীশুখ্ৰীষ্ট অহাৰ আন এটা আৰু অন্তিম কাৰণ আজি আমি চাব বিচাৰিছোঁ। ইয়াত অৱশ্যে আন কাৰণো আছে, কিন্তু আমি যিটো 8টা বিষয় চাইছোঁ তাৰ ভিতৰত অন্তিম কাৰণটো হৈছে টু ডেষ্ট্ৰয় দ্য ৱৰ্কছ অফ দ্য ডেভিল, all his wicked plans and control over the man's heart. গতিকে যীশুখ্ৰীষ্ট অহাৰ আন এটা ঘাই কাৰণ হৈছে শয়তানৰ কাৰ্যবিলাক নষ্ট কৰি পেলাবৰ কাৰণে, আৰু শয়তানৰ সকলো কু অভিসন্ধি, কু আঁচনি, বেয়া ধান্দা এইবিলাকক খতম কৰি দিবলৈ আৰু মানুহৰ অন্তৰখন চলাবৰ কাৰণে, ঘূৰাই ল'বৰ কাৰণে তেওঁ এই পৃথিৱীলৈ আহিছিল। প্ৰথম যোহন 3 অন্তিম বাইবেল পদ আমি চাম। প্ৰথম যোহন 3:8 পদ। First John chapter 3:8. First John chapter 3:8. যিকোনে পাপ আচৰণ কৰে তেওঁ শয়তানৰ, কিয়নো শয়তান আদিৰে পৰা পাপ কৰি আছে। শয়তানে আদিৰে পৰা পাপ কৰি আছে। শয়তানৰ কৰ্ম লুপ্ত কৰিবৰ কাৰণেই ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল। গতিকে যীশুখ্ৰীষ্ট যোহন 8:32 পদত কৈছিলে, তোমালোকে সত্যক জানিবা আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব। আৰু যোহন 8:34 পদত ক'লে যে মুক্তৰ অৰ্থটো কি, মুক্তিৰ অৰ্থটো কি, ক'ৰ পৰা মুক্তি কৰিব? 8:34 পদত ক'লে যিকোনে পাপ কৰ্ম কৰে, পাপ আচৰণ কৰে, সি পাপৰ দাস হয়। যিকোনে পাপ আচৰণ কৰে, পাপ কৰি আছে, তেওঁ পাপৰ গোলাম হয়। আপুনি আজিলৈকে পাপ কৰিয়ে আছে নেকি? তেতিয়াহ'লে আপুনি পাপৰ গোলাম হয়, পাপৰ দাস হয়। যীশুৱে আপোনাক মুক্তি দিব বিচাৰিছে পাপৰ পৰা। যীশুৱে কৈছে তোমালোকে সত্যক জানিবা, সেই সত্যই তোমালোকক মুক্তি দিব। You shall know the truth and the truth shall set you free. Whoever commits sin is the slave of sin. Are you still slave of sin till today? Or you want to be free from sin? Jesus came to this world on the day of Christmas to free from sin, to make us free from sin. যীশুৱে আমাক পাপৰ পৰা ফ্ৰী কৰি দিবলৈ এই পৃথিৱীত জন্ম লৈছিলে। পাপৰ পৰা ফ্ৰী কেনেকৈ হ'ব?
যোহনা 8:32 সত্যক জানিবা সত্যই মুক্ত কৰিব। আপোনাৰ আগ্ৰহ আছেনে সত্যক জানিবলৈ? ইচ্ছা আছেনে? ভোক পিয়া আছেনে জানিবলৈ বুজিবলৈ এই বিষয়টো? আহক আপুনি এই বিষয়টো জানিবলৈ শিকিবলৈ আগ্ৰহ যদি আছে আহক শুনক। আমি আপোনাক সহায় কৰিবলৈ সাজু আছোঁ। আপোনালোকক সকলোকে ব্যক্তিগতভাৱে ৰাইজৰ মাজত অসুবিধা যদি আছে ব্যক্তিগতভাৱে আপুনি আহক, লগ কৰক। মানুহৰ মাজত যদি আপোনাৰ অসুবিধা হৈছে জানিবলৈ বুজিবলৈ কথা পাতিবলৈ ব্যক্তিগতভাৱে এজনক লগ কৰক। আপুনি মোক লগ কৰক, কোনোবা আমাৰ ভাই আছে ভাইক লগ কৰক, পাৰ্চনেলি আপুনি ইণ্টাৰেক্ট কৰক, পাৰ্চনেল ইণ্টাৰেকশ্যন, ব্যক্তিগতভাৱে কথা পাতক। ক'ৰবাত যদি বাহিৰত পাতিব দিগদাৰ আছে আমাৰ ৰুমৰ ভিতৰত গৈ আমাৰ অফিচত গৈ তাতে আমি কথা পাতিব পাৰোঁ এই বিষয়টো। আজি মৰিলে মই স্বৰ্গত যাম নে নাযাম মই কেনেকৈ জানিম তাক? আপুনি কেনেকৈ জানিলে? আপুনি কেনেকৈ জানিলে আৰু মই কেনেকৈ জানিব পাৰি? এই বিষয়টো জানাৰ কিবা উপায় আছেনে? বুজাৰ কিবা উপায় আছেনে? হয়, বাইবেলত উপায়টো আছে নহয়, ৰাস্তাটো আছেতো এই শাস্ত্ৰ। এই বাইবেলৰ দ্বাৰা আপুনি সত্যটো জানিব পাৰে। সেইকাৰণে জনা মানুহৰ যোগেদি শিকিলে আপুনি জানিব, নজনা মানুহৰ যোগেদি শিকিলে আপুনি নাজানিব। অংক মাষ্টৰো তেনেকুৱা, অংক যোনে বিদ্যা চোকা আছে ভাল মাষ্টৰৰ পালে অংকটো ফৰ্মুলাটো জানিব শিকিব পাৰিব, আৰু মেথছত আপুনি ভাল মেথামেটিচিয়ান হ'ব পাৰিব, ফৰ্মুলা জানিব লাগিব। ঠিক তেনেকৈ বাইবেলৰ শিক্ষকৰ যোগেদি আপুনি বাইবেলটো শিকিব পাৰে শুদ্ধকৈ জনা মানুহৰ যোগেদি। ঈশ্বৰে আপোনাক দয়া কৰক, সহায় কৰক। আপুনি যদি বৰদিনৰ আশীষ বিচাৰিছে তেতিয়াহ'লে আপোনাৰ আচল আশীষটো আপুনি জনা উচিত অনন্ত জীৱনেহে হ'ব লাগিব। অনন্ত জীৱন নাথাকিলেনো কি থাকিব এই পৃথিৱীত? কি বস্তু পাৰ্মানেণ্ট আছে? কি বস্তু চিৰকাল পাম আমি এই পৃথিৱীত? আমাৰ ল'ৰা ছোৱালী, ফেমিলি, বাচ্চা, টকা পইচা, মাটি সম্পত্তি পাৰ্মানেণ্ট বস্তু আছে নেকি এই পৃথিৱীত? কি বস্তু মৰাৰ পিছত আমাৰ লগত থাকিব? অনন্ত জীৱনটো মাত্ৰ থাকিব। এইকাৰণে অনন্ত জীৱনটোৰ প্ৰতি আপোনাৰ ইচ্ছা আছেনে? বৰদিন 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 এইটো অনন্ত জীৱনৰ কাৰণে এই পৃথিৱীত ঈশ্বৰে দিছিল। হয় 25 নে 26 নে কিমান তাৰিখত সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু ঈশ্বৰে এটা দিন ৰাখিছিলে মানৱ জাতিক অনন্ত জীৱন দিবলৈ যত্ন ল'ব পৃথিৱীত। সেই অনন্ত জীৱনৰ বাৰ্তা আমি প্ৰচাৰ কৰি আছোঁ। ঈশ্বৰে আপোনাক আশীষ কৰক, দয়া কৰক, এই সত্যলৈ আপোনাক ৰাস্তা দেখাওক। আৰু আপুনিও ঈশ্বৰৰ সেই দয়াৰে ঈশ্বৰে ৰাস্তা যি মাতিছে তেওঁ মাতা, তেওঁৰ আমন্ত্ৰণ আপুনি অগ্ৰাহ্য নকৰক। তেওঁ যদি আপোনাক মাতে আপুনি নাহাকে নাথাকিব। গতিকে ঈশ্বৰে আপোনাক সহায় কৰক, দয়া কৰক। প্ৰাৰ্থনা কৰিম। মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ কৰিছোঁ তোমাৰ অনন্ত জীৱনৰ নিশ্চয়তা আমাক দান কৰাৰ কাৰণে। আমি পাপী আছিলোঁ, নিজৰ নিজৰ দুষ্টতাত অপৰাধত মৰি থকা লোক আছিলোঁ। আমি তোমাৰ পৰা একো সম্পৰ্ক নোহোৱাকৈ জন্ম হৈছোঁ এই পৃথিৱীত জন্ম দিনাখনেই, আৰু আমি পাপ কৰি পাপতেই আমি পূৰ্বে জীয়াই থকা লোক আছিলোঁ। কিন্তু দয়াৰ ধনৱান প্ৰভু, তুমি আমাৰ পাপৰ ভাৰ ল'লা আৰু আমাৰ বাবে বিচাৰ ল'লা, আমাৰ বাবে শাস্তি ভুগিলা, আৰু আমাক তুমি সেই দৰেই মুক্তি দিলা, উদ্ধাৰ কৰিলা, অনন্তকালৰ কাৰণে সূচী কৰিলা। ধন্যবাদ দিছোঁ প্ৰভু এই মহা অনুগ্ৰহৰ কাৰণে। এতিয়া আশীৰ্বাদ কৰক এই লোকসকলক, যিমান কেইজন তোমাৰ বচন বাক্য শুনিছে প্ৰভু, তেওঁলোকক তোমাৰ সত্যতা, তোমাৰ পোহৰ প্ৰত্যেকক দান কৰক। যিবিলাকে উদ্ধাৰ পাইছে ইতিমধ্যে, এই উদ্ধাৰ পোৱা লোকসকলক তোমাৰ অনুগ্ৰহ আৰু জ্ঞানত বিশ্বাসত বাঢ়ি বাঢ়ি যাবলৈ আমাক সকলোকে উপকাৰ কৰক, আশীৰ্বাদ কৰক এই দিনটোতে। আৰু যিসকলে উদ্ধাৰ নিশ্চিত নহয়, তেওঁলোকৰ পৰিত্ৰাণ আজি মৰিলে ক'ত যাব বুজি পোৱা নাই, তেওঁলোককো বুজিবলৈ ঈশ্বৰে ৰাস্তা দিব। আৰু ঈশ্বৰে যেতিয়া মাতিব তেওঁলোকক আহক, বাইবেল শিকিম, ঈশ্বৰৰ কথা পাতিম, তেওঁলোকে যেন নাহাকে নাথাকে প্ৰভু। তেওঁলোকৰ ভাৱ চিন্তাক তুমি চম্ভালি ৰাখিব। যেতিয়ালৈকে উদ্ধাৰ নাপায় ঈশ্বৰৰ বাক্য শুনাৰ সুযোগ তেওঁলোকক আৰু দিব প্ৰভু, যাতে তেওঁলোকেও উদ্ধাৰ পায়, অনন্ত জীৱন পায়, তোমাৰ স্তুতি গৌৰৱ কৰিব। এই সকলো প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন। নমস্কাৰ। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক।